শালবাৰীৰ সমীপৰ বজাৰৰ ঝুমাৰ পথাৰত বৰপেটা লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ নিৰ্বাচনী প্ৰচাৰ। ৰাইজ এইবাৰ আমাৰ লগত আছে, আমাৰ প্ৰতি ৰাইজৰ বিশ্বাস আৰু আস্থা আছে বুলি মন্তব্য ফণীভূষণ চৌধুৰীৰ। সংখ্যালঘু লোকসকলে এইবাৰ উপলব্ধি কৰিছে বৰ্তমানৰ চৰকাৰখনে সংখ্যালঘু লোকসকলৰ বহুত উন্নয়নমূলক কাম কাজ কৰিছে। এইবাৰ সংখ্যালঘু লোকসকলে মিত্ৰজোঁটক সমৰ্থন কৰিব বুলি 100% বিশ্বাসী ফণীভূষণ চৌধুৰী। মিত্ৰজোঁটৰ লগতে এইবাৰ কোনো দলৰ প্ৰাৰ্থীৰ সৈতে কণ্টেষ্ট নহয় বুলি দাবী। তেওঁৰ জয়লাভ নিশ্চিত বুলি মন্তব্য ফণীভূষণ চৌধুৰীৰ। CPIM প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰক তীব্ৰ সমালোচনা। কাছি হাতুৰীৰ লগত মানুহ নাই বুলি মনোৰঞ্জন তালুকদাৰক কটাক্ষ ফণীভূষণ চৌধুৰীৰ। নিৰ্বাচনী প্ৰচাৰৰ সময়ত মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীক সংগ দিয়ে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। নিউজ টাক্সৰ ৰিপৰ্ট ইছা 24x7। যোৱাবাৰ মই যেতিয়া MLA ইলেকশ্যনত অংশগ্ৰহণ কৰিলোঁ, মোক মানুহে 72% ভোট দিছে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পাইছিলে 77%। তেখেতে 77% পালে, তেখেতে মন্ত্ৰী আছিলে। যে আমি ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ আৰু ইউপিএলৰ মানুহ, আৰু আজি আপোনালোকৰ আমাৰ 7 তাৰিখে অনুষ্ঠিত নিৰ্বাচনটোত আপোনালোকে আমাক ভোট দিব বুলি আপোনালোকৰ ওচৰত আমি চিধাচিধি ক'ব লগা আপোনালোকক আবেদন জনাব পাৰিছোঁ। এতিয়া আমাৰ এখন সংবিধান আছে, সংবিধান অনুযায়ী প্ৰতি 5 বছৰ নিৰ্বাচন হয়, আৰু নিৰ্বাচনৰ সময়ত ৰাজনৈতিক দলসমূহে পাৰ্টীসকলে ৰাইজৰ ওচৰত ভোটাধিকাৰ আছে, ভোট বিচাৰি লোৱাৰ অধিকাৰ আছে, আৰু আপোনালোকৰো ভোটাৰ ৰাইজেও আপোনালোকে ভোটদান কৰাৰ অধিকাৰ আমাৰ সংবিধান দিছে। আপোনালোক পচন্দৰ প্ৰাৰ্থী ভোট দিয়াৰ অধিকাৰ আপোনালোকে দিছে। এতিয়া এই কথাখিনি কোৱাৰ লগে লগে আমি এটা আপোনালোকক ক'ব লাগিব যে এইটো আমি ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদৰ ইউপিএ এই দল তিনিটাক তাৰমানে কিছুমান ৰাজনৈতিক দলে কি কয় যে আমি সংখ্যালঘু বিদ্ৰোহী, আমি তাৰমানে সংখ্যালঘু মানুহক ভাল নোপোৱা এটা দল, আমি সংখ্যালঘু ভাল নোপোৱা এখন চৰকাৰ। এই কথাটো তাৰমানে কিছুমান কংগ্ৰেছী গাঁৱৰ মানুহ, কংগ্ৰেছী লিডাৰে এই কথাবিলাক আপোনালোকক শুনাই দিয়ে, আৰু তেওঁলোকৰ কথাত আপোনালোকে ভুল হৈ আপোনালোকে কংগ্ৰেছৰ সপক্ষত থিয় দিয়ে। এই কথাটো হয়। এতিয়া মই আপোনালোকক কৈছোঁ যে এই যে চৰকাৰখন, হেমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখন আচলতে আপোনালোকৰ শত্ৰু। হেমন্ত বিশ্ব চৰকাৰখন আপোনালোকৰ সংখ্যালঘু লোকসকলৰ শত্ৰু নে হেমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখন আপোনালোকৰ মিত্ৰ বন্ধু? এই কথাটো আপোনালোকে আগতে চাই মেলি চাওক। আৰু এই ৭৫,০০০ টকা ঘৰৰ পৰা কি যিবিলাক জিভালাম্বা যিবিলাক আছে দালালবিলাকক 10,000 15,000 টকা দিলে ৬০,০০০ টকা পাইছিল, আৰু বাকী 15,000 টকা খাইছিল। আৰু ৬০,০০০ টকা দিয়ে চালি মানে ৰাখিছিল, চাল ঘৰ নাই যে চাল। প্ৰধানমন্ত্ৰী কি কৰিছে, এই যে জিভালাম্বাবিলাক আছে দালালবিলাকৰ পিছতে তেওঁ গৈ নেকি সকলোৰে বিনামূলীয়া বেংক একাউণ্ট খুলি দিলে, ফ্ৰী একাউণ্ট বনাই দিলে। আপোনালোকৰ চবৰে বেংক একাউণ্ট আছে। 2014 চনৰ আগত আপোনালোকৰতো নাই, মোৰ মাৰে বেংক একাউণ্ট নাছিল। মোৰ মাৰে যিবিলাক চাকৰিয়ালা মানুহ ঠিকাদাৰ মানুহ তাৰ বেংকত যায়, গতিকে ক'ত আমি যাম? সেইকাৰণে মোৰ মায়ে বেংক একাউণ্ট খুলিব পৰা নাছিলে। মোদী ডাঙৰীয়াই কি কৰিলে? কি ক'ব? নিৰ্বাচনী প্ৰচাৰ চলাই আমি এই কথাটো অনুভৱ কৰিছোঁ যে ৰাইজ আমাৰ লগত আছে, ৰাইজৰ আমি সমৰ্থন পাবলৈ সক্ষম হৈছোঁ। ৰাইজে আমাৰ প্ৰতি বিশ্বাস আছে, আস্থা আছে, ৰাইজে আমাৰ প্ৰতি মৰম আছে, আৰু আমি তাৰ পৰা এই কথাটো বুজিছোঁ যে আমি নিৰ্বাচনত জয়ী হোৱাটো ৰাইজৰ যি সমৰ্থন লাভ কৰিছোঁ তাৰ পৰা আমি এই কথাটো আমি আত্মবিশ্বাস হৈছোঁ। আজি সংখ্যালঘু অধ্যুষিত এটা অঞ্চলত প্ৰচাৰ চলিছে, কেনেদৰে সমাদৰ লাভ কৰিছে? নাই সংখ্যালঘু অঞ্চলত এই কথাটো মই ক'ব লাগিব যে এটা সংখ্যালঘু লোকসকল এতিয়া তেওঁলোকে উপলব্ধি কৰিছে যে আচলতে বৰ্তমান যিখন চৰকাৰ, এই চৰকাৰখন তেওঁলোকৰ কাৰণে উন্নয়নমূলক কাম কাজ বহুত কৰিছে, আৰু এই কথাটো ৰাইজে যে সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলে উপলব্ধি কৰিছে, আৰু সেইকাৰণে তেওঁলোকে এইবাৰ নিৰ্বাচনত আমাক মিত্ৰজোঁটক সমৰ্থন কৰিব। কিমান বিশ্বাসী সংখ্যালঘু লোকসকলে যে আপোনালোকক এইবাৰ ভোট দিব? নাই মই 100% বিশ্বাসী। কিমান ভোট লাভ কৰিব? নাই গোটেই সমষ্টিটো মই এতিয়া নকওঁ, যে পোল পাৰ্চেণ্টেজ কিমান হয় এইটো বস্তুৰ ওপৰত নিৰ্ভৰ কৰিব পৰা যাব, কিন্তু আমি ভাবোঁ যে সংখ্যালঘু সম্প্ৰদায়ৰ লোক
লোকৰ এইবাৰ আমি অভিলেখ সংখ্যক ভোট লাভ কৰিছোঁ। কণ্টেষ্ট কাৰ লগত হ'ব? কণ্টেষ্ট আচলতে আমাৰ লগত কাৰো লগত নহয়। আপোনালোকে জয়লাভ কৰাটো নিশ্চিত হৈ নিশ্চিত পৰিছে। নিশ্চিত আমাৰ লগত কাৰো কণ্টেষ্ট নহয়। আমি জয় কৰা কংগ্ৰেছ কেই নম্বৰত থাকিব? না মই সেইটো কথা নকওঁ বস্তুটো এতিয়ালৈকে কংগ্ৰেছে নামাই নহয়। CPM-এ কিন্তু আপোনাৰ বিৰুদ্ধে উঠি পৰি লাগিছে কিন্তু। CPM উঠিবলৈ CPM আচলতে কাশী হাতুৰী তাৰ লগত মানুহ নাই। অসমৰ ৰাইজ কাশী হাতুৰী তাৰ প্ৰতি মানুহ নাই। আৰু এই কথাটো তেওঁলোকে ভাল নহয়। আজি তেওঁ তাৰমানে CPM-এ তেওঁৰ নিজৰ সমষ্টি, তেওঁৰ গৃহ সমষ্টি এই সৰ্বৰ তেওঁ তাক কেইটা ভোট পাই সেইটো বস্তু বিভিন্ন আখ্যা দি আছে আপোনাক। আপুনি জয়লাভ আখ্যা দিয়া কৰিব বস্তু নোৱাৰে। এইবিলাক হা আপুনি জয়লাভ কৰিব নোৱাৰে বুলি কৈ আছে। বস্তুটো কৈ থাকক কি আছে বস্তু কোৱাটো আপুনি নাই, আপোনাৰ জয়লাভটো নিশ্চিত। না মই আৰে ভাই এইটো বস্তু মই ক'লে নহ'বলৈ জয়লাভটো ৰাইজে ক'ব। হয়, ৰাইজে ক'ব। ৰাইজ আছে আপোনালোকৰ লগত। ৰাইজে আমি কৈছোঁ ৰাইজ আমাৰ লগত আছে। হৈছে